ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আজি আগষ্ট মাহৰ 25 তাৰিখ দেওবাৰ আজি ভাদ মাহৰ 8 তাৰিখ আজি বন্ধুসকল বিশেষ দিনটোলৈ আগবাঢ়িছোঁ তিথি হ'ব কৃষ্ণ ষষ্ঠী তিথি তাৰ পিছতে কৃষ্ণ সপ্তমী তিথি আৰম্ভ হ'ব আজিৰ নক্ষত্ৰ হ'ব ভৰণী নক্ষত্ৰ তাৰ পিছতে কৃতিকা নক্ষত্ৰ আৰম্ভ হ'ব আজিৰ যুগ হ'ব ধ্ৰুৱ যুগ তাৰ পিছতে বৃঘাত যুগ আৰম্ভ হ'ব আজি কৰণ হ'ব বনিষ্কৰণ আজি জন্ম ৰাশি হ'ব মেঘ ৰাশি তাৰ পিছতে বৃষ ৰাশি আৰম্ভ হ'ব আজিৰ জন্মত মেঘ ৰাশি ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ নৰগণ মৰণত এক প্ৰদোষ আজিৰ সূৰ্য উদয় হ'ব 5:03 সূৰ্যাস্ত সময় হ'ব 5:45 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটো যদি আপোনালোকে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ আজিৰ গুৰুত্বপূৰ্ণ ৰাশিটো হৈছে প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি মেঘ ৰাশি লোকসকলৰ চাকৰি বা কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ বাবে কিছু ভাল খবৰ পাব পাৰে যিকোনো গুৰুত্বপূৰ্ণ কামত থকা যিকোনো বাধা আপোনালোকৰ পিতৃ মাতৃ বা আপোনজনৰ সহায়ত দূৰ কৰা হ'ব পাৰে বুলি কৈছে আজি বহুজাতিক কোম্পানীত কাম কৰাৰ লোকসকলে অস্বস্তিকৰ পৰা সহায় লাভ কৰিব ব্যৱসায়িক ক্ষেত্ৰত ধৈৰ্য আৰু নিষ্ঠাৰে কাম কৰক বুলি কৈছে প্ৰগতিৰ লগে লগে অগ্ৰগতি হ'ব বুলি কৈছে কৃষি কামত থকা বাধাসমূহ দূৰ হ'ব কোনো অচিনাকি ব্যক্তিক বেছি বিশ্বাস কৰাটো পৰিহাৰ কৰক বুলি কৈছে নতুন বাহন ক্ৰয়ৰ পৰিকল্পনা সফল হ'ব ৰাজনীতিত আপুনি হয়তো উচ্চ পদবী বা গুৰুত্বপূৰ্ণ দায়িত্ব পাব পাৰে ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি আগ্ৰহী হোৱা দেখা পোৱা যাব মেঘ ৰাশি জাতক জাতিকাসকলে বিশেষকৈ বহুদিন ধৰি অসম্পূৰ্ণ হৈ পৰি থকা কামবোৰ সম্পূৰ্ণ হোৱাৰ উচিত সম্ভাৱনা আছে বুলি কৈছে অৰ্থাৎ আধৰুৱা কাম যদি কিছুমান আছিল সেই আধৰুৱা কামখিনি আজিৰ দিনটোত সম্পূৰ্ণ কৰাৰ বাবে এটা চান্স বা সুবিধা আপোনালোকে পাব পাৰে বা সেইখিনি সম্পূৰ্ণ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে কঠোৰ পৰিশ্ৰম কৰক বুলি কৈছে ঘনিষ্ঠ ব্যক্তিৰ লগত চলি থকা যিকোনো ভুল বুজাবুজিও পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে আপোনালোকে সমাধান কৰক বুলি কৈছে আৰু সম্পৰ্ক পুনৰ আন্তৰিক হৈ পৰিব বুলি কৈছে আজি ঘৰুৱাৰ পৰিৱেশটো সংগঠিত আৰু অনুশাসিত কৰি ৰখাত আপোনালোকৰ বিশেষ অৱদান অতিকৈ প্ৰয়োজনীয় বুলি কৈছে আৰু সেইখিনি দৰকাৰ আছে ঘৰখনৰ বাবে পৰিয়ালটোৰ বাবে অসাৰ বিতৰ্কৰ পৰা যিমান পাৰে আঁতৰি থাকক অপ্ৰয়োজনীয় বিতৰ্কৰ আপোনালোকে পৰিহাৰ কৰিব লাগিব বুলি কৈছে সেইখিনি পৰিহাৰ কৰিব লাগিব আৰু কৈছে মাত্ৰ সৰু সৰু কথাবোৰক আওকাণ কৰক বুলি কৈছে ধনৰ লেনদেনৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হওক আৰু ঋণ লওঁতে অলপ সাৱধান হ'ব লাগিব বুলি কৈছে এই দুইটাৰ দিশতে আপোনালোকে ধ্যান দিব লাগিব ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে যন্ত্ৰপাতি বা লোহাৰ ব্যৱসায় কৰাসকলে বিশেষকৈ তেনেকুৱা ধৰণৰ মেটেল যিসকলে বিক্ৰী কৰে তেওঁলোকৰ কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে গতিকে সাৱধান হওক ভালদৰে তদন্ত কৰিলে আপোনালোকে কিছুমান সিদ্ধান্ত ল'ব পাৰিব ভালদৰে আৰু কিছুমান ভুলো আপোনালোকে দেখিবলৈ পাব গতিকে এই ধৰণৰ ব্যৱসায় কৰাৰ ক্ষেত্ৰত অলপ সাৱধান হওক বুলি কৈছে আৰু ষ্টক মাৰ্কেট বা আপোনালোকে বুলিছ মাৰ্কেটত কাম কৰা লোকসকলে অতিৰিক্ত সাৱধান হ'ব লাগে বুলি কৈছে এতিয়ালৈকে কোনো বিশেষ সিদ্ধান্ত যদি লোৱা নাই অতি সাৱধানে আপোনালোকে ল'বৰ বাবে চেষ্টা কৰক বুলি কৈছে ল'লেও গতিকে এইখিনি ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব বুলি কৈছে আজি বাহিৰৰ মানুহৰ আপোনালোকৰ হস্তক্ষেপৰ বাবে বিশেষকৈ ঘৰত কিছু উত্তেজনা এটা সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে আনৰ বা বাহিৰৰ ব্যক্তিক আপোনালোকৰ ঘৰখনৰ ক্ষেত্ৰতে হওক বা পাৰিবাৰিক ক্ষেত্ৰতে হওক বেছি আপোনালোকে সোমাবলৈ নিদিব ইনভলভ হ'ব নিদিব নহ'লে কিছুমান ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে আজি পৰিয়ালৰ সমস্যাই যদি আপোনালোকৰ যি পাৰস্পৰিক সম্প্ৰীতিৰ বা আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰে সেইখিনি সাৱধানে আপোনালোকে চিন্তা কৰি সেইখিনি আপোনালোকে ভাল কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে নিশ্চয়কৈ ভাল হ'ব আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু লোকৰ গেছৰ বাবে কিছু সমস্যা বা পেটৰ বিষৰ দৰে এটা অভিযোগ আপোনালোকৰ অনুভৱ কৰিব কেৱল লঘু আৰু সহজে হজম হোৱাৰ খাদ্য খালেহে আপোনালোকে ভাল হ'ব বুলি কৈছে গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত অলপ মেঘ ৰাশি জাতক জাতিকাসকলে ধ্যান দিব লাগিব বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে গতিকে এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বুলি কৈছে আক্ৰান্ত বিশেষকৈ ছাল বা যিসকল হাৰ্ডৰ অলপ প্ৰব্লেম আছে এই ৰোগত আক্ৰান্ত লোকসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লোৱাটো উচিত স্বাস্থ্যৰ প্ৰতি অলপ অসাৱধানতা আপোনালোকৰ ব্যয়বহুল বুলি প্ৰমাণিত হ'ব পাৰে দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক পুষ্টিকৰ খাদ্য খাওক নিয়মীয়াকৈ যোগাসন আৰু ব্যায়াম কৰক বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজিৰ প্ৰতিকাৰ স্বৰূপে আপোনালোকে শ্ৰী বিষ্ণু সহস্ৰনাম আপোনালোকে পাঠ কৰক আবৃত্তি কৰক এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ৰাতিপুৱাৰ সূৰ্যক আপোনালোকে প্ৰণাম কৰক এটা সুন্দৰ প্ৰতিফলন দেখিব আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ সেই ৰাশিটো হৈছে বৃষ ৰাশি আজিৰ বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে ভ্ৰমণৰ সময়ত কিন্তু সাৱধান হওক স্বাস্থ্যৰ প্ৰতি আপোনালোকৰ অসাৱধানতাৰ বাবে আপোনালোকৰ বহুত বেছি খৰচ হ'ব পাৰে
বিষ ৰাশি জাতক জাতিকাসকলে বহুত দূৰ যাত্ৰা কৰাৰ পৰা বিৰত থাকিব লাগে অন্যথা যাত্ৰাৰ সময়ত আঘাতপ্ৰাপ্ত হ'ব পাৰে বা শাৰীৰিকভাৱে অসুস্থ হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব আজিৰ কৰ্মৰ ক্ষেত্ৰত যিকোনো গুৰুত্বপূৰ্ণ প্ৰকল্পৰ দায়িত্ব আপোনালোকৰ পৰা ঘূৰাই ল'ব পাৰে বুলি কৈছে কাজিয়াৰ বাবে কিন্তু আপোনালোকৰ ছবিখন আপোনালোকৰ ইমেজটো নষ্ট হ'ব পাৰে গতিকে যিমান পাৰে তৰ্ক পেচাল কাজিয়া পেচালৰ পৰা দূৰত্ব বজাই ৰাখিলে ভাল হ'ব বুলি কৈছে আজিৰ সানডে দিনটোতো বিশেষকৈ ৰাজনীতিবিদসকলে বিশেষকৈ মানসিক চাপ আৰু হতাশাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে আজি ব্যৱসায়ত হঠাতে লাভ বা লোকচান হ'ব পাৰে আজি গাড়ী মটৰ চলাওঁতে অলপ সাৱধান হ'ব বুলি কৈছে চাকৰি থকা যিসকল লোক আছে তেওঁলোকে কৰ্মৰ ক্ষেত্ৰত ধৈৰ্য সহকাৰে কামবোৰ কৰিবৰ বাবে চেষ্টা কৰক আপোনজনৰ পৰা আজি দিনটো আঁতৰি থাকিব লগা হ'ব পাৰে আজি স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যেহেতু স্বাস্থ্যৰ প্ৰতি আপোনালোকৰ অসাৱধানতা আপোনালোকৰ বহুত বেছি মূল্যৱান ক্ষতি কৰিব পাৰে কিছু লোকৰ কঁকালৰ বিষ বাঢ়িব পাৰে স্বাস্থ্যৰ অভাৱৰ বাবে পৰিয়ালত উত্তেজনা হ'ব পাৰে অনিন্দাৰ বলি হ'ব পাৰে টোপনিৰ কিছু কম হ'ব পাৰে সাৱধানে আপোনালোকৰ গুৰুতৰ ৰোগৰ পৰা ৰক্ষা পৰিব পাৰে গতিকে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিব লাগিব বুলি কৈছে বিষ ৰাশি জাতক জাতিকাসকলে আজি পৰিয়ালৰ ব্যৱস্থাৰ উন্নতিৰ বাবে আপোনাৰ যি প্ৰচেষ্টা ঘৰখনৰ উন্নতিৰ বাবে যিখিনি আপোনালোকে কৰিব যি ধৰণৰ আপোনালোকে চেষ্টা কৰিব সেই প্ৰচেষ্টা বা চেষ্টাৰ ফলত আপোনালোকে ইতিবাচক ফল পাব ভাল এটা ফল পাব বুলি কৈছে আপুনি শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰিবৰ বাবে চেষ্টা কৰক আপোনাৰ শান্তিপূৰ্ণ আৰু মধুৰ স্বভাৱৰ বাবে আন মানুহৰ লগত আপোনালোকৰ সম্পৰ্ক অধিক আন্তৰিক হৈ পৰিব ভাল পাব বুলি কৈছে আজিৰ যুৱক যুৱতীসকলে হাঁহি ধেমালিৰে বিশেষকৈ সময় কটাব ধ্যান ৰাখিব লাগিব কিছুমান কথাৰ প্ৰতি আতিথ্যৰ বাবে আপোনালোকৰ গুৰুত্বপূৰ্ণ কাম আবদ্ধ হৈ পৰিব পাৰে আজিৰ ভাই ভনীৰ মাজত পাৰ্থক্য বাঢ়ি যোৱাৰ সম্ভাৱনা আছে ইজনে সিজনৰ অনুভৱক বুজি নোপোৱাৰ ফলত কাজিয়া পেচালৰ দৰে এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে গতিকে যিমান পাৰে কাজিয়া পেচালবোৰ পৰিহাৰ কৰিব লাগিব ইয়াৰ কাৰণ হ'ব পাৰে আপোনালোকৰ খং নিয়ন্ত্ৰণ নকৰা বুলি কৈছে কিছুমান ক্ষেত্ৰত এই সকলোবোৰ কথাই আপোনালোকৰ টোপনিৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে ঘৰখনত সমস্যাৰ সৃষ্টি কৰিব পাৰে সেয়ে যিমান পাৰে আপোনালোকৰ নিজৰ খং আৱেগবোৰ আপোনালোকে নিয়ন্ত্ৰণ কৰিবৰ বাবে চেষ্টা কৰক এই সময়ত ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে ব্যৱসায়িক সমস্যাৰ সমাধান কৰিব পাৰিব আজি কিছু নতুন আশাৰ ৰশ্মি দেখা পোৱা যাব এজন প্ৰভাৱশালী ব্যক্তিৰ পৰা সমৰ্থন পাব কিবা এটা জানিব পাৰিব শিকিব পাৰিব আৰু তেওঁলোকৰ যি এডভাইচ বা পৰামৰ্শ আপোনাক বহুত আপোনালোকে ক্ষেত্ৰত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে নিয়োজিত লোকসকলৰ বাবে এটা স্বাভাৱিক দিন হ'ব বুলি কৈছে আজি প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে সুখদায়ক আৰু শান্তিপূৰ্ণ পাৰিবাৰিক পৰিৱেশ আপোনালোকে বজাই ৰখাত আপোনালোকৰ সহযোগিতাৰ প্ৰতি গুৰুত্বপূৰ্ণ বুলি কৈছে বিবাহ বহিৰ্ভূতৰ প্ৰেমে কিন্তু ঘৰত কিছু সমস্যাৰ বা উত্তেজনাৰ এটা পৰিৱেশৰ সৃষ্টি কৰিব পাৰে গতিকে সাৱধান হওক বুলি কৈছে আজিৰ প্ৰেমৰ দৃষ্টিকোণৰ পৰা দিনটো মধ্যমীয়া দেখা পোৱা গৈছে সাৱধানে আপোনালোকে আগবাঢ়ক ইজনে সিজনৰ অনুভৱক বুজি পাবৰ বাবে চেষ্টা কৰক বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সাৱধান হোৱাৰ প্ৰয়োজন আছে একেবাৰে অসাৱধান হ'ব গতিকে ধ্যান ৰাখক প্ৰথমতে কৈছিলোঁ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰক শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় মিথুন ৰাশি আজি আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ সম্ভাৱনা আছে গতিকে কিছুমান যদি ইম্পৰ্টেণ্ট কাম আছে বহুত বেছি ইম্পৰ্টেণ্ট সেই কামখিনি আপোনালোকে যদি সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰে নিশ্চয়কৈ সেই কাম কাজখিনি আপোনালোকে সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব সমাধান কৰিব পাৰিব বুলি কৈছে গতিকে এইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব গতিকে কঠোৰ পৰিশ্ৰম কৰি থাকিব লাগিব আৰু বিশ্বাস নিজৰ ওপৰত ৰাখিব লাগিব আপুনি যে কাম কৰি আছে কিবা এটা যে কৰি আছে তাৰ ওপৰত আপোনালোকৰ নিজৰ ওপৰত বিলিভ থাকিব লাগিব বিশ্বাস ৰাখিব লাগিব বুলি কৈছে অভিজ্ঞ লোকৰ পৰা কিছুমান পথ প্ৰদৰ্শন পাব কিবা এটা সহায় সহযোগিতা আপোনালোকে লাভ কৰিব ইয়াৰ ফলত আপোনালোকৰ ব্যক্তিত্বৰো ইতিবাচক প্ৰভাৱ পৰিব বুলি কৈছে ধ্যান ৰাখিব লাগিব খৰখেদাকো কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব আৰু অচিনাকি মানুহৰ সংস্পৰ্শৰ পৰা যিমান পাৰে আঁতৰি থাকিবৰ বাবে চেষ্টা কৰক বুলি কৈছে বন্ধুসকল সম্পত্তিৰ সৈতে জড়িত যিকোনো ধৰণৰ ঋণ লোৱাৰ আগতে ইয়াৰ সৈতে জড়িত দিশসমূহৰ বিষয় সঠিকভাৱে আলোচনা কৰাটো বা চোৱাৰ চিতা কৰাটো আপোনালোকে নিশ্চিত কৰক বুলি কৈছে তেতিয়াহে উন্নত ফলাফল দেখিব বুলি কৈছে এই সময়ত ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে ব্যৱসায়ত যিকোনো ৰিস্ক লোৱাটো লাভজনক হ'ব আপোনাৰ কৰ্মৰ ক্ষেত্ৰত আপুনি কৰাৰ নতুন নীতি আৰু পৰিকল্পনাসমূহৰ ওপৰত আপোনালোকে কাম কৰক বুলি কৈছে ব্যৱসায় ক্ষেত্ৰত যিখিনি প্লেনিং আছে যিখিনি আপোনালোকৰ পৰিকল্পনা আছে সেই পৰিকল্পনাখিনিৰ ওপৰত যদি আপোনালোকে গুৰুত্ব সহকাৰে কামখিনি সুচাৰুৰূপে সম্পাদন কৰিবৰ বাবে চেষ্টা কৰে নিশ্চয়কৈ ভাল হ'ব বুলি কৈছে গতিকে কাম কৰক যিমান পাৰে চাকৰিত আপোনালোকৰ বাবে অপেক্ষা কৰিছে নতুন সুযোগ যিসকলে সানডে দিনটো কাম কৰে তেওঁলোকৰ বাবে এটা ভাল অফাৰ হ'ব পাৰে বুলি কৈছে উচ্চ পদস্থ বিষয়াসকল সুখী হ'ব আজি প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ মনত ৰাখিব যে পাৰিবাৰিক পাৰ্থক্যই পৰিয়াল ব্যৱস্থাত কিন্তু প্ৰভাৱ পেলাব পাৰে গতিকে ধ্যান ৰাখক অলপ জ্ঞান
আপোনালোকে থাকিলে ঘৰখনত এক মধুৰ আৰু সুখদায়ক পৰিৱেশ বিৰাজ কৰিব পাৰিব বুলি কৈছে অৰ্থাৎ আপোনালোকৰ জ্ঞান আপোনালোকৰ বিবেচনাৰ আপোনালোকৰ বুদ্ধিমত্তাৰে ঘৰুৱাৰ পৰিৱেশটো আপোনালোকে মধুৰ আৰু সুখদায়ক কৰি তুলিব পাৰিব বুলি কৈছে গতিকে এইখিনি ক্ষেত্ৰত যিমান পাৰে গুৰুত্ব প্ৰদান কৰক পাৰিবাৰিক আপোনালোকৰ পৰিৱেশটো বিশেষকৈ ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰক ঘৰখনৰ মানুহখিনি যেতিয়া ভাল হৈ থাকিব সকলো ফালৰ পৰা আপোনালোকে কামখিনিও সুচাৰুৰূপে কৰিব পাৰিব মানসিক শান্তি থাকিব বুলি কৈছে গতিকে এই ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰিব লাগিব আজি প্ৰেমৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে কিছু লোকৰ সৰু সৰু কথা বতৰাক লৈ বিশেষকৈ পাৰ্টনাৰশ্বিপত বিশেষকৈ কিছু সমস্যা হ'ব পাৰে ৰিলেশ্যনশ্বিপত কিছু সমস্যা আহিব পাৰে গতিকে ইজনে সিজনৰ আৱেগক ইজনে সিজনৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক ক'ত সমস্যা চলিছে কেনেকৈ সমস্যাবোৰ হেণ্ডেল কৰিব সমস্যাবোৰ সমাধান কৰিব তেনেকুৱা ধৰণৰ বিচাৰ বা মাইণ্ড আপোনালোকে ইউজ কৰিব লাগিব বা চিন্তা কৰিব লাগিব তেতিয়াহে ভাল হ'ব বুলি কৈছে গতিকে সৰু সৰু কথাবোৰ ধৰি নাৰাখিব ইজনে সিজনৰ বিশেষকৈ মনৰ ভাৱবোৰ বুজিবৰ বাবে ট্ৰাই কৰক চেষ্টা কৰক বুলি কৈছে আজি বন্ধুসকল কৈছে যে মিথুন ৰাশিৰ জাতক জাতিকাসকলে অলপ খংটো কমাব লাগিব বুলি কৈছে খং ৰাগৰ বাবে কিন্তু কিছুমান ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আজি অধ্যয়নত মনোনিৱেশ কৰক বুলি কৈছে খাদ্য গ্ৰহণৰ পৰা বিৰত থাকক বাহিৰা খাদ্যপাতিবোৰৰ পৰা নহ'লে পেটৰ লগত জড়িত সমস্যা হ'ব পাৰে আজি কৰ্মৰ ক্ষেত্ৰত পৰিস্থিতি অনুযায়ী বা পৰিৱেশটো চাই তাৰ অনুযায়ী কাম কৰি মিথুন ৰাশিৰ লোকসকলে উপকৃত হ'ব বুলি কৈছে আজিৰ বিৰোধী নেতিবাচক প্ৰৱণতাৰ পৰিহাৰ কৰক বুলি কৈছে আজি ভ্ৰমণলৈ যাওঁতে বিশেষকৈ সাৱধান হোৱাটো প্ৰয়োজন আছে অধ্যয়নৰ ক্ষেত্ৰত পঢ়া শুনাৰ আদিৰ বাহিৰে আন বিষয়ত ছাত্ৰ ছাত্ৰী অধিক সাৱধান হ'ব লাগে বুলি কৈছে গুৰুত্ব সহকাৰে আগবঢ়াওক বুলি কৈছে আজি বিশেষকৈ ইম্পৰ্টেণ্ট কিছুমান কামত বা গুৰুত্বপূৰ্ণ কিছুমান কামত সংঘাত বাঢ়িব পাৰে কষ্ট কৰিব লগা হ'ব পাৰে কিন্তু কাৰোৰ বিপথে পৰিচালিত নহ'ব আনৰ কথা বতৰা শুনি কিছুমান সিদ্ধান্ত নল'ব কাম নকৰিব বুলি কৈছে গতিকে এই ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি কৈছে কাৰো বিপথে মুঠৰ ওপৰত পৰিচালিত নহ'ব নিজৰ বুদ্ধিৰ ব্যৱহাৰ কৰক নিজৰ টেলেণ্ট আপোনালোকে ব্যৱহাৰ কৰি সঠিক সময় সঠিক সিদ্ধান্ত লওক বুলি কৈছে বিভ্ৰান্তিৰ পৰা বিৰত থাকক কৰ্মক্ষেত্ৰত অতিৰিক্ত কঠোৰ পৰিশ্ৰম কৰিব লাগিব আপোনালোকৰ যি কঠোৰ পৰিশ্ৰম হাৰ্ড ৱৰ্কিং কৰিব তেতিয়া লাভজনক ফল পাব বুলি কৈছে আৰু নতুন আপোনালোকৰ উৎসৱ সৃষ্টি হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো ভাল হ'ব আপুনি আপোনালোকৰ আত্মীয়ৰ পৰা কিছু সমৰ্থন পাব যে গুৰুতৰ ৰোগত আক্ৰান্ত লোকক সহায় দিব খাদ্যৰ সামগ্ৰীৰ সন্দৰ্ভত বিশেষ সাৱধানতা অৱলম্বন কৰক কিছু লোকৰ পেট আৰু ডিঙিৰ লগত আপোনালোকৰ কিছু জড়িত সমস্যা আপোনালোকক অশান্তি দিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব সাৱধান হওক মানসিকভাৱে আপুনি শান্তিৰ অনুভৱ কৰিব এই সময়ত কৈছে যে ৰঙা কাপোৰত ঘেঁহু আৰু তামৰ বাচন আপোনালোকে দান কৰক বুলি কৈছে সূৰ্য যন্ত্ৰক আপোনালোকে পূজা কৰক সুন্দৰ এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 আপোনালোকৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় কৰ্কট ৰাশি আজিৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে গুৰুত্বপূৰ্ণ কামখিনিৰ ক্ষেত্ৰত আপুনি সাৱধান হ'ব আজি ঘৰত অনুশাসন আৰু শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰখাৰ ক্ষেত্ৰত আপোনালোকৰ যি বিশেষ অৱদান সেইখিনি থাকিব বুলি কৈছে আপুনি নিজৰ কামৰ প্ৰতি সম্পূৰ্ণ নিষ্ঠাৱান হোৱাৰ উচিত বুলি কৈছে ভাগ্য আপোনালোকক স্বয়ংক্ৰিয়ভাৱে সহায় কৰিব আপুনি হয়তো নতুন কৃতিত্ব বা কিছু নতুন দায়িত্ব লাভ কৰিব পাৰে ধ্যান ৰাখিব লাগিব মনত কিছুমান নেতিবাচক চিন্তাৰ সৃষ্টি হ'ব পাৰে বেয়া চিন্তাবোৰ মনত আহিব পাৰে সেইখিনি পৰিহাৰ কৰিব লাগিব আৰু নিজকে ব্যস্ত কৰি ৰখাৰ ভাল হ'ব বুলি কৈছে কিন্তু ব্যক্তিগত জীৱনৰ লগত জড়িত কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক বুলি কৈছে নিজৰ লক্ষ্যৰ প্ৰতি মনোনিৱেশ কৰি থাকক ভাল হ'ব বুলি কৈছে নিজৰ যিটো এম বা নিজৰ যিটো লক্ষ্য আছে তাৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰক বুলি কৈছে আজিৰ ব্যৱসায়ত কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসেৰে কাম কৰিব লাগিব অধিক কঠোৰ পৰিশ্ৰম আৰু কম লাভৰ পৰিস্থিতি আপোনালোকৰ যোগাযোগ শক্তিশালী কৰক বুলি কৈছে এইখিনি ক্ষেত্ৰত আপুনি ভাল অৰ্ডাৰ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি পৰিয়ালৰ সদস্য আৰু জীৱন সংগীৰ পৰা সম্পূৰ্ণ সহযোগিতা থাকিব কিন্তু মনত ৰাখিব যে বিপৰীত লিংগৰ ব্যক্তিক লগ পোৱাৰ ফলত আপোনালোকৰ ভাৱমূৰ্তি নষ্ট হ'ব পাৰে স্বাস্থ্য ভাল হ'ব ব্যক্তিগত সম্পৰ্ক তিক্ততাৰ বাবে কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে কিছু লোকৰ গতিকে এই ক্ষেত্ৰত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে অলপ গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি কৈছে যিকোনো প্ৰকাৰে আপোনালোকৰ নিজৰ আধৰুৱা কামখিনি পূৰণ কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে আজিৰ কৰ্কট ৰাশিৰ লোকসকলৰ পূৰ্বপুৰুষৰ ধন লাভ কৰিব পাৰে কিছুমান গুৰুত্বপূৰ্ণ কামত আপুনি সফলতা লাভ কৰিব ব্যৱসায়ত মুকলি হ'ব উপাৰ্জনৰ নতুন উৎসৱ সুদূৰ দেশৰ পৰা বা আপোনালোকৰ পৰিয়ালবৰ্গৰ পৰা কিছু আপোনালোকৰ গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে জানিব পাৰিব আজি সংগীত খণ্ডৰ সৈতে জড়িত লোকসকলে লাভ কৰিব ধন আৰু উপহাৰ বুলি কৈছে ৰাজনীতিৰ উচ্চাকাংক্ষা আপোনালোকৰ পূৰণ হ'ব ল'ৰা ছোৱালীৰ পৰা সুখ লাভ কৰিব কিছু ব্যৱসায়িক পৰিকল্পনাও আপোনালোকৰ আজিৰ দিনটোত আৰম্ভ হ'ব পাৰে বুলি কৈছে বৈদিক কামৰ লগত জড়িত লোকসকলে তেওঁলোকৰ চিনিয়ৰসকলৰ পৰা প্ৰশংসা আৰু সন্মান লাভ কৰিব আদালতৰ গোচৰৰ কৈছে যে সঠিক আপোনালোকৰ অধিবক্তা কৰক বুলি কৈছে পৰিয়ালৰ সৈতে মনোৰঞ্জন উপভোগ কৰক ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব
স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে স্বাস্থ্যজনিত ৰোগে বিষ আৰু মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। আপোনজনৰ দুৰ্বল স্বাস্থ্যৰ বাবে পৰিয়ালত দুখৰ সৃষ্টি হ'ব পাৰে। ইতিবাচক চিন্তা কৰি থাকক। যোগ আৰু ধ্যান ধাৰণাৰ প্ৰতি আপোনালোকে আগ্ৰহ প্ৰকাশ কৰক বুলি কৈছে, যিটো ৰোগৰ পৰা মুক্ত হোৱাত সহায় কৰিব বুলি কৈছে। সাধাৰণতে স্বাস্থ্য ভাল হ'ব। আপোনালোকে প্ৰতিকাৰ স্বৰূপে কেশৰ বা হলুক আপোনালোকে তিলক প্ৰয়োগ কৰক বুলি কৈছে। আজিৰ দিনটোত সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 7। আপোনালোকৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। সিংহ ৰাশি। আজিৰ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। চাকৰি বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকে মনোনিৱেশ কৰক বুলি কৈছে। ইতিবাচক হৈ থাকক। আজিৰ সিংহ ৰাশিৰ লোকসকলৰ বাবে দিনটো ইতিবাচক হ'ব। নিজৰ আৱেগ নিয়ন্ত্ৰণত ৰাখক। সামাজিকভাৱে আপোনালোকৰ সন্মান আৰু প্ৰতিপত্তিৰ বাঢ়িব। আজি নিজৰ পৰা বিশ্বাস ৰাখিব লাগিব। কাৰোবাৰ বিপথে পৰিচালিত নহ'ব, এইখিনি ক্ষেত্ৰত ধ্যান ৰাখক। কৰ্মৰ ক্ষেত্ৰত উৎখান পতন হ'ব। হঠাতে ডাঙৰ সিদ্ধান্ত ল'ব নালাগে বুলি কৈছে। সমস্যা বাঢ়িব পাৰে। আজি প্ৰতিপক্ষৰ ষড়যন্ত্ৰৰ পৰা সাৱধান হওক। জীৱিকাৰ ক্ষেত্ৰত কাম কৰাৰ লোকসকলে অধিক কষ্ট কৰিলে পৰিস্থিতি উন্নত হ'ব বুলি কৈছে। যিকোনো ব্যৱসায় কৰাৰ লোকৰ হঠাৎ লাভৰ সম্ভাৱনা থাকিব। সৃষ্টিশীলভাৱে কাম কৰিলে লাভজনক হ'ব বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰৰ প্ৰতি অধিক গুৰুত্ব দিব লাগিব। কৰ্মৰ ক্ষেত্ৰত যি কামেই নকৰক কিয় তাৰ প্ৰতি আপোনালোকে চিৰিয়াছনেছ আপোনালোকৰ লাগিব, গুৰুত্ব আপোনালোকে দিব লাগিব। আজি আপোনালোকৰ আচৰণ ইতিবাচক কৰি ৰাখক বুলি কৈছে। কথা কওঁতে সাৱধান হওক। মানুহৰ সৈতে আপোনালোকে সৎভাৱ ৰাখক, নিশ্চয়কৈ ভাল হ'ব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ জ্যেষ্ঠ সহকৰ্মীসকলৰ সৈতে অধিক সমন্বয়ৰ সৃষ্টি কৰিবৰ বাবে চেষ্টা কৰিলে নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। স্বাস্থ্য সম্পৰ্কীয় সৰু সমস্যা হ'ব পাৰে। হজম গেছৰ ৰোগত আপোনালোকৰ আক্ৰান্ত লোকসকলে কিছু সমস্যা পাব পাৰে। খং পৰিহাৰ কৰক। স্বাস্থ্য সম্পৰ্কীয় কোনো বিশেষ সমস্যা আদি হোৱাৰ সম্ভাৱনা কিছু আপোনালোকৰ দিনৰ শেষৰ ফাললৈ কমিব বুলি কৈছে। বাহিৰলৈ যাওঁতে খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধান হওক। শাৰীৰিকভাৱে নিজৰ প্ৰতি মনোযোগ দিয়াৰ প্ৰয়োজন আছে। দুৰ্বলতা, শৰীৰ বিষ আদি ৰোগৰ পৰা সাৱধান হওক। দৈনন্দিন কাম কাজ আপোনালোকে শুদ্ধ কৰি ৰাখিবৰ বাবে যিমান পাৰে চেষ্টা কৰিলে ভাল হ'ব বুলি কৈছে। গতিকে এই ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব সিংহ ৰাশি জাতক জাতিকাসকলে। আজিৰ সিংহ ৰাশিৰ জাতক জাতিকাসকলে আৱেগক নিয়ন্ত্ৰণ কৰক বুলি কৈছে। আনৰ কথা বতৰা শুনি যিকোনো সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে। গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। আজি কিছু ইতিবাচক কাৰ্যকলাপ হ'ব, ভাল এটা কাৰ্যকলাপ হ'ব বুলি কৈছে, যাৰ বাবে আপুনি আপোনালোকৰ ভিতৰত নতুন উৎসাহ আৰু শক্তিৰ এটা অনুভৱ কৰিব বুলি কৈছে। ঘৰত ইতিবাচকতা বজাই ৰাখিবলৈ আপুনি ঘৰৰ ব্যৱস্থাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব আৰু আপোনালোকৰ নিৰ্দেশনাও অগ্ৰাধিকাৰ পাব বুলি কৈছে। আজিৰ নিজৰ ক্ষমতা আৰু কৰ্মৰ ক্ষমতাক চিনি পাই আগবাঢ়ি যাওক। কেতিয়াবা অতি আত্মবিশ্বাসৰ বাবে বা আজিৰ দিনটোতো আপোনালোকৰ অতি আত্মবিশ্বাসৰ বাবে কিন্তু আপুনি কৰা কামটো নষ্ট হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত অলপ ধ্যান ৰাখক। আপোনালোকৰ বাক্য আৰু আক্ৰমণাত্মক শব্দ নিয়ন্ত্ৰণ কৰক বুলি কৈছে। ব্যংগাত্মক শব্দ ইউজ নকৰিব। সময়ৰ লগত নিজকে খাপ খুৱাই চলাটো গুৰুত্বপূৰ্ণ বুলি কৈছে বা লোৱাটো গুৰুত্বপূৰ্ণ। আজি ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা ব্যৱসায়ৰ পৰা কিছু সমস্যাৰ পৰা আপোনালোকে মুক্তি পাবৰ বাবে চেষ্টা কৰক বুলি কৈছে। সমস্যাৰ পৰা হাত সাৰিবলৈ পদ্ধতি সলনি কৰিব লাগিব। ছিষ্টেম আপগ্ৰেড কৰক। কিছুমান পুৰণি অৰ্ডাৰ বা কোনো পাৰ্টিৰ সমস্যা হ'ব পাৰে বুলি কৈছে। নিয়োজিত লোকৰ কামৰ বোজাৰ বাঢ়িব পাৰে। আজি পৰিয়ালৰ সৈতে হাঁহি ধেমালি কৰা বা ভ্ৰমণৰ সৈতে জড়িত কাৰ্যসূচী নিশ্চয়কৈ আপোনালোকে বনালে ভাল হ'ব বুলি কৈছে। ইয়াৰ ফলত আপোনালোকৰ ঘৰখনৰ মানুহখিনিৰ মাজত বিশেষকৈ মৰম আৰু সম্প্ৰীতি বৃদ্ধি পাব। অসাৰ বন্ধুৰ পৰা আঁতৰি থাকক। প্ৰেমত দিনটোত অলপ কাজিয়া পেচালৰ দৰে এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। ইজনে সিজনৰ অনুভৱক আৱেগক বুজিবৰ বাবে চেষ্টা কৰক। ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। যিকোনো প্ৰতিকূল পৰিস্থিতিত ইতিবাচক হৈ থকাটো অতিকৈ গুৰুত্বপূৰ্ণ বুলি কৈছে। অন্যথা স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। গেছ আৰু বদ হজমৰ লগত জড়িত বস্তু সেৱন নকৰিব বেছি। আজি ভাগ্যৱান ৰং হ'ব ৰঙা ৰং আৰু ভাগ্যৱান সংখ্যা হ'ব 1। শুভ ৰং হ'ব কৈছে যিহেতু ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 1। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলে ইম্পৰ্টেণ্ট কিছুমান কাম আপোনালোকে পাহৰি যোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজিৰ কিছুদিনৰ পৰা চলি থকা সমস্যাবোৰৰ সমাধান আপোনালোকে পাব পাৰে। ব্যক্তিগত কামবোৰ আপোনালোকে কামতো মনোনিৱেশ কৰিব পাৰিব। আজি নিজৰ কামৰ ওপৰত অধিক বিশ্বাস থাকিলে যিকোনো সিদ্ধান্ত লোৱাত শক্তি লাভ কৰিব বা সেইখিনি ক্ষেত্ৰত ছাকচেছ হ'ব বুলি কৈছে। ধ্যান ৰাখিব লাগিব বৈবাহিক জীৱনত বিশেষকৈ ল'ৰা ছোৱালীৰ সমস্যা সমাধানৰ বাবে কিছু সময় কটাব লাগে। আজি যিকোনো কাগজ পত্ৰ কাম কৰি থাকোঁতে প্ৰথমতে সঠিক গৱেষণা কৰক। লগতে কৈছে যে যিকোনো ধৰণৰ ৰিস্কি কামত আপোনালোকে তৎক্ষণাত আগ নাবাঢ়িব। আজি যিকোনো ধৰণৰ বিক্ৰী ক্ৰয়
আজিৰ দিনটোত আপোনালোকে পিছে ৰাখক কিছুমান ক্ষেত্ৰত বুলি কৈছে ইম্পৰ্টেণ্ট কিছুমান আজিৰ ব্যৱসায় দৃষ্টিকোণৰ পৰা কৈছে যে বৰ্তমান কোনো ধৰণৰ ব্যৱসায় বিনিয়োগ কৰাৰ বাবে পৰিস্থিতি অনুকূল নহয় ব্যৱসায়ত নতুন দল বা নতুন মানুহৰ সৈতে লেনদেন কৰাৰ সময়ত সকলো দিশ ভালদৰে বিবেচনা কৰাটো নিশ্চিত কৰ বুলি কৈছে চৰকাৰী বিষয় আজি আপোনালোকৰ সমাধান আপোনালোকে পাব বুলি কৈছে আজি স্বামী স্ত্ৰীৰ মাজত সুখৰ এটা পৰিৱেশৰ সৃষ্টি কৰিব প্ৰেমৰ সংগীৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে কিছুদিনৰ পৰা চলি থকা শাৰীৰিক সমস্যাৰ বাবে আজি কিছু সকাহ পাব ঔষধৰ লগতে প্ৰাকৃতিক ঔষধৰ ওপৰতো আপোনালোকে বিশ্বাস আপোনালোকে ৰাখক ভাল হ'ব বুলি কৈছে গতিকে এই ক্ষেত্ৰত কন্যা ৰাশি জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগিব আজিৰ নিয়ন্ত্ৰণত থাকক সমাজত আপোনালোকৰ কিছু ইমেজ বেয়া হ'ব পাৰে বদনাম হ'ব পাৰে সাৱধান হ'ব আজি কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো আৰম্ভ হ'ব কিছু ভাল খবৰে বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কামত অপ্ৰয়োজনীয় পাৰ্থক্য থাকিব পাৰে আজিৰ নতুন বন্ধুৱে হয়তো আপোনালোকৰ ব্যৱসায়ত বিশ্বাসঘাতকতা কৰিব পাৰে আন কাৰোবাৰ যাত্ৰাৰ সম্ভাৱনা আছে আজি কৈছে যে ভ্ৰমণৰ সময়ত সাৱধান হওক আনন্দত লিপ্ত হোৱাৰ প্ৰৱণতাৰ পৰিহাৰ কৰক নহলে সমাজত মানহানিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আৰু কৈছে যে কিছু সমস্যা হ'ব পাৰে আপোনালোকৰ উদ্যোগত সম্প্ৰসাৰণ পৰিকল্পনাৰ বিষয়ে ভালদৰে চিন্তা কৰক এটা সিদ্ধান্ত লওক বুলি কৈছে কাৰোবাৰ কথা শুনি সিদ্ধান্ত নল'ব আজি মাদক দ্ৰব্য সেৱন কৰি গাড়ী নচলাব ৰাজনীতিৰ বিৰুদ্ধে কাম আপোনালোকৰ নষ্ট কৰিব পাৰে ৰাজনীতিত অধীনস্থ ঊৰ্ধ্বতন বিষয়ৰ মাজত অপ্ৰয়োজনীয় মতানৈক্যৰ সৃষ্টি হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত অত্যধিক দৌৰাদৌৰিৰ বাবে শাৰীৰিক বিষ আৰু মানসিক বিষৰ সন্মুখীন হ'ব লগা হ'ব পাৰে প্ৰেমৰ সম্পৰ্কত বা প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ অসাৱধানতাৰ কথাবোৰ গুৰুত্ব কৰি তুলিব পাৰে পৰিয়ালত আপোনালোকৰ কথা বতৰা আৰু খং নিয়ন্ত্ৰণ কৰক নহলে আপোনালোকৰ আপোনজনে বিশেষকৈ খঙত ঘৰৰ পৰা ওলাই যোৱাৰ সম্ভাৱনা থাকিব পাৰে এই সময়খিনিত আপোনালোকে ভগৱান শ্ৰীকৃষ্ণক পূজা কৰক বুলি কৈছে সুন্দৰ প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় আহকচোন ৰাশিফল কীৰ্তনৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ সেই ৰাশিটো হৈছে তুলা ৰাশি আজি তুলা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো কিছু ভাল খবৰে দিনটো আৰম্ভ হ'ব পাৰে ৰাজনীতিত জনসাধাৰণৰ অপৰিসীম সমৰ্থন পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে আজি কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ পৰিচালনাৰ শলাগ লোৱা হ'ব চাকৰিটো আপোনালোকে কিছুমান সুবিধা লাভ কৰিব পাৰে বুলি কৈছে আজিৰ নিজৰ কামবোৰ আপোনালোকৰ নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ বিশেষকৈ আপোনালোকে নিজে কৰিবৰ বাবে চেষ্টা কৰক আপোনাৰ গুৰুত্বপূৰ্ণ কামৰ দায়িত্ব আন কাৰোবাৰ ওপৰত এৰি নিদিব বুলি কৈছে কামটো নিজে কৰিব লাগে বুলি কৈছে নহলে কামবোৰ নষ্ট হৈ যাব পাৰে বা বেয়া হ'ব পাৰে এটা ডাঙৰ প্ৰজেক্টত আপোনালোকে গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰিব বুলি কৈছে পাব পাৰে সামাজিক কামৰ প্ৰতি আগ্ৰহ বাঢ়িব যদি প্ৰয়োজন নহয় তেন্তে আন কাৰোবাৰ সৈতে অংশীদাৰিত্বৰে কাম নকৰিব বা ব্যৱসায় নকৰিব বুলি কৈছে গতিকে এইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰিব লাগিব মনত ভাল উত্তেজনা আৰু উৎসাহ থাকিব যদি আপুনি কোনো তেজৰ বিকাৰত ভুগি আছে বা স্বাস্থ্যজনিত কিছু সমস্যাত আছে তেনেহ'লে সকাহ অনুভৱ কৰিব কাৰো লগত অত্যধিক তৰ্ক বিতৰ্ক এৰক বুলি কৈছে অন্যথা মানসিক চাপ আপোনালোকৰ বাঢ়িব পাৰে আজি মাদক দ্ৰব্য সেৱন কৰি গাড়ী চলাব নালাগে ধ্যান ৰাখিব আজিৰ কিছুমান শুভ কামৰ লগত জড়িত পৰিকল্পনা ঘৰতে কৰা হ'ব কামৰ বাবে গ্ৰহণ কৰা ভ্ৰমণ আৰ্থিকভাৱে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব সম্পূৰ্ণ শক্তিৰে কামবোৰ আপোনালোকে সম্পূৰ্ণ কৰাৰ আৱেগত থাকিব পাৰিবাৰিক পৰিৱেশো অনুশাসিত ইতিবাচক হৈ থাকিব আজিৰ ধ্যান ৰাখিব এলাহক আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব ইয়াৰ বাবে কিছুমান কৃতিত্ব কিছুমান সুযোগ সুবিধা হেৰুৱাব পাৰে আপুনি কোনো কাৰণ নোহোৱাকৈ খং আৰু খিংখিঙা অনুভৱ কৰিব ঘৰৰ উন্নয়নৰ পৰিকল্পনাবোৰ নিশ্চয়কৈ পুনৰ বিবেচনা কৰক বুলি কৈছে ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা গুৰুত্ব সহকাৰে বিবেচনা কৰক বুলি কৈছে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব আপোনালোকৰ সামগ্ৰী মান উন্নত কৰক বুলি কৈছে আমদানি ৰপ্তানিৰ সম্পৰ্কীয় ব্যৱসায়ত উৎকৃষ্ট লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে চাকৰিত লক্ষ্য সহজে আপোনালোকৰ সম্পূৰ্ণ হ'ব আজি জীৱনসংগী আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্ক মধুৰ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক কাৰ্যপেচাল পৰিহাৰ কৰক মাত্ৰ আপোনালোকৰ উত্তেজিত স্বভাৱ আৰু আৱেগক নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে আপোনালোকৰ জীৱনসংগীৰ লগতো আপোনালোকৰ নিশ্চয়কৈ পৰামৰ্শ আপোনালোকে তেওঁলোকক সময় দিয়ক পৰামৰ্শ লওক বুলি কৈছে জীৱনসংগীৰ সৈতে সুখৰ সময় কটাবৰ বাবে চেষ্টা কৰক আৱেগবোৰ বুজিবৰ বাবে চেষ্টা কৰক প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে সৰু কথা বতৰাখিনি আপোনালোকে ধৰি ৰাখিলে সমস্যা বাঢ়িব পাৰে গতিকে ৰিলেশ্যনশ্বিপত সহনশীলতা আপোনালোকৰ যথেষ্ট পৰিমাণে প্ৰয়োজন আছে বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে বৰ্তমান বতৰৰ বাবে স্বাস্থ্যৰ সামান্য আপোনালোকৰ যি উঠা নমা হ'ব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে খাদ্য আৰু ঔষধৰ বিশেষ যত্ন লওক যদি আপোনালোকে বেমাৰ আজাৰত অলৰেডি আপোনালোকে ভুগি আছে ঔষধ পাতি খাই আছে সেইখিনি টাইম টেবুল মেইনটেইন কৰক বুলি কৈছে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ মনৰ ইচ্ছাবোৰ পূৰণ হওক প্ৰতিকাৰ স্বৰূপে ভগৱান শিৱক জুফাৰীৰে আপোনালোকৰ ৰসেৰে অভিষেক কৰক বুলি কৈছে সুন্দৰ প্ৰতিফলন দেখিব বৃশ্চিক ৰাশি যদি স্থানান্তৰ পৰিকল্পনা কৰা হৈছে তেন্তে ইয়াৰ সম্পূৰ্ণতাৰ
আপোনালোকৰ অনুকূল সময় লগতে কৈছে যে আপোনালোকৰ সন্তানৰ কেৰিয়াৰৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে ধৰ্মীয় যাত্ৰা হ'ব পাৰে আজি ধ্যান ৰাখক অত্যধিক ইগো থকাটো বা খং থকাটো অহং ভাৱবোৰ আপোনালোকৰ থকাটো কিছুমান সম্পৰ্কত টেঙাৰ কৰিব পাৰে বা বেয়া কৰিব পাৰে ঘনিষ্ঠ আত্মীয়ৰ লগত বিসংগতি হোৱাৰ সম্ভাৱনা আছে গতিকে সাৱধান হ'ব যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে অধিক কষ্ট কৰিব লাগিব বুলি কৈছে ব্যৱসায়িক কাম-কাজ স্বাভাৱিক হৈ থাকিব নতুন কাম কৰাৰ আপোনালোকৰ দায়িত্ব পাব পাৰে বা নতুন কাম আৰম্ভ কৰাৰ আগতে ভালদৰে আপোনালোকে চিন্তা কৰক কি চলি আছে তাৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়াটো প্ৰয়োজন আছে কিবা এটা বিজনেছ কৰিব বিচাৰিছে সকলো আটিগুৰি মাৰি লওক বুলি কৈছে অৰ্থাৎ সকলো চাব লাগিব কোনখিনি ক্ষেত্ৰত কি ষ্টেপেৰে আগবাঢ়িব কেনেকৈ সিদ্ধান্তবোৰ ল'ব কেনেধৰণৰ আপোনালোকে আগবাঢ়িলে আপোনালোকৰ ব্যৱসায়টো হওক যি কাম কৰিছে সেইখিনি ক্ষেত্ৰত সফলতা লাভ কৰিব গতিকে তেনেকুৱা ধৰণৰ চিন্তাখিনি আপোনালোকে আগতীয়াকৈ কৰিব লাগিব বুলি কৈছে প্লেনিং আপোনালোকে আগতীয়াকৈ কৰক বুলি কৈছে নভবা নিশ্চিন্তাকৈ যিকোনো কাম এটা ষ্টাৰ্ট কৰি নিদিব নহ'লে সমস্যা আপোনালোকৰ নিজৰে হ'ব পাৰে গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বুলি কৈছে চিন্তা কৰিহে আগবাঢ়ক বৈদ্যুতিক কোম্পানীত কাম কৰাৰ লোকসকলে পদোন্নতিৰ সৈতে জড়িত কিছু ভাল খবৰ পাব পাৰে আজি মধুৰতা থাকিব বৈবাহিক জীৱনত যৌৱনৰ প্ৰেমৰ সম্পৰ্ক গভীৰ হৈ পৰিব আজিৰ কঁকালৰ বিষৰ সমস্যা বাঢ়িব পাৰে কিছু লোকৰ ইয়াৰ বাবে ব্যায়াম কৰাটো উত্তম নিৰাময় বুলি কৈছে গতিকে এইখিনি ক্ষেত্ৰত ধ্যান দিব লাগিব বুলি কৈছে আজিৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে বন্ধুসকল খংটো অলপ কমাব লাগিব বুলি কৈছে আজিৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহ বাঢ়িব স্বাস্থ্যৰ প্ৰতি আপোনালোকে আওকাণ নকৰিব বৃশ্চিক ৰাশিৰ লোকসকলে ৰাজনীতিত আধিপত্য প্ৰতিষ্ঠা কৰিব ব্যৱসায়ত নতুন সহযোগীসকল উপকাৰী বুলি কিছুমান ক্ষেত্ৰত প্ৰমাণিত হ'ব বাহন কিনা কিছু লোকৰ পুৰণি হেঁপাহ পূৰণ হ'ব পাৰে নিবনুৱাসকলে কৰ্ম সংস্থাপন লাভ কৰিব শিল্প আৰু অভিনয়ৰ ক্ষেত্ৰখনৰ সৈতে জড়িত লোকসকলে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে উচ্চ বিষয়ৰ সৈতে বা ডাঙৰ কোনো ছিনিয়ৰ বিষয়ৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি পাব আদালতৰ গোচৰত কৈছে যে আপোনালোকে সাৱধানে আপোনালোকে আগবাঢ়ক বুলি কৈছে এইখিনি ক্ষেত্ৰত বা সঠিকভাৱে অধিবক্তা কৰক বুলি কৈছে বিজয় কেৱল আপোনালোকৰ হ'ব আজি ব্যৱসায়িক খৰ্চাৰ প্ৰতি আগ্ৰহ বেছি হ'ব সামাজিক কামত অংশগ্ৰহণ কৰিব পাৰিব বিদেশ ভ্ৰমণলৈ যাব পাৰে কিছু লোকে আপোনালোকৰ ঘৰৰ মানুহখিনিৰ পৰা কোনোবা শুভ অনুষ্ঠানৰ নিমন্ত্ৰণ লাভ কৰিব পাৰে আধ্যাত্মিক ক্ষেত্ৰৰ সৈতে জড়িত এজন জ্যেষ্ঠ ব্যক্তিৰ পৰা আপুনি পথ প্ৰদৰ্শন আৰু আশীৰ্বাদ লাভ কৰি থাকিব বুলি কৈছে গোপন জ্ঞানৰ প্ৰতি আগ্ৰহ বাঢ়িব বুলি কৈছে আপোনালোকৰ স্বাস্থ্য স্বাভাৱিক হৈ থাকিব কোনো গুৰুতৰ ৰোগৰ পৰা আপুনি সকাহ পাব পাৰে আঁঠুৰ লগত জড়িত ৰোগৰ প্ৰতি সাৱধান হ'ব লাগিব কিন্তু অন্য এটা সমস্যা বাঢ়িলে বিষয়টো আপোনালোকৰ অপাৰেশ্যনত উপনীত হ'ব পাৰে গতিকে সাৱধান হ'ব মদ্যপান নকৰিব অন্য এটা পেটৰ লগত জড়িত সমস্যা বাঢ়িব পাৰে আজি কিছুদিনৰ পিছত বিশেষকৈ আজিৰ পৰা কিছুদিনৰ পিছত নিশ্চয়কৈ এটা সুন্দৰ এটা ডাঙৰ ভাল এটা প্ৰতিফলন বা ভাল এটা খবৰ আপোনালোকে লাভ কৰিব পাৰে সুস্থ হৈ থাকিবৰ বাবে আজিৰ দিনটোত বাহিৰা খাদ্যবস্তুবোৰ খোৱাৰ পৰা বিৰত থাকক বুলি কৈছে আজিৰ দিনটোত আপোনালোকে ভেন্দি আৰু চেনি মিঠাই আপোনালোকে লগত ৰাখক দান দিয়ক কাৰোবাক সুন্দৰ প্ৰতিফলন দেখিব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক দিনটো সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধনু ৰাশি আজিৰ ধনু ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে ন্যায় দাবী পূৰণ হ'ব পাৰে ৰাজনীতিৰ স্থান বাঢ়িব ধনু ৰাশিৰ লোকসকলৰ জীৱিকাৰ সন্ধান সম্পূৰ্ণ হ'ব পাৰে চৰকাৰী ক্ষমতাৰ আপোনালোকে সুবিধা লাভ কৰিব পাৰে নিয়োজিত লোকসকলে আজি বৌদ্ধিক কামত নিয়োজিত লোকসকলে সফলতা আৰু সন্মান লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে পিতৃ মাতৃৰ সহায়ত বা ঘৰৰ মানুহখিনিৰ সহায়ত অগ্ৰগতি পাব ব্যৱসায়ত আজিৰ শিক্ষাৰ সম্পদ কাৰ্যসূচীৰ উন্নতিৰ লগে লগে আপুনি গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিব পাৰে ৰাজনীতিৰ পদবী আপোনালোকৰ সন্মান বাঢ়িব চৰকাৰী কামত বিশেষকৈ জড়িত লোকসকলে আপোনালোকে বিশেষকৈ ভাল এটা ছাপোৰ্ট বা সহযোগিতা লাভ কৰিব ন্যায় ব্যৱস্থাত কাম কৰাৰ লোকসকলে তেওঁলোকে লোৱা সিদ্ধান্তৰ প্ৰতি সন্মান আৰু প্ৰতিপত্তি লাভ কৰিব বুলি কৈছে আজি যিকোনো সিদ্ধান্ত লওঁতে শান্তিপূৰ্ণভাৱে ল'বৰ বাবে চেষ্টা কৰক উল্লেখযোগ্য সফলতা নিশ্চয়কৈ লাভ কৰিব যাৰ ফলত আপোনালোকৰ কাৰ্যৰ ব্যৱসায়ত আপোনালোকৰ উপকাৰী বুলি প্ৰমাণিত হ'ব বা প্ৰভাৱ পৰিব বুলি কৈছে আপোনালোকৰ স্বাস্থ্য কিছু অৱনতি ঘটিব পাৰে আৰাম আৰু সা সুবিধাৰ উপলব্ধতাৰ আপোনালোকে বাবে শাৰীৰিক আৰু মানসিকভাৱে স্বাস্থ্যৰ উন্নতি ঘটিব আপোনজনৰ দুৰ্বল স্বাস্থ্যৰ উন্নতি খবৰ এটা সুখদায়ক অনুভৱ দিব বুলি কৈছে অসুস্থ মানুহে পিতৃৰ পৰা সমৰ্থন মাতৃৰ পৰা সমৰ্থন আৰু সংগ পাব যাৰ বাবে তেওঁলোকে সোনকালে সুস্থ হৈ উঠিব আজি ইতিবাচক হৈ থাকক বিশুদ্ধ আপোনালোকে খাদ্য গ্ৰহণ কৰক নিয়মীয়াকৈ ৰাতিপুৱা খোজ কাঢ়ক নিশ্চয়কৈ ভাল হ'ব আজি কৈছে যে ধনু ৰাশিৰ জাতক জাতিকাসকলে খংটো অলপ কমাব লাগিব বুলি কৈছে যিকোনো কাম কৰোঁতে আপোনালোকে সাৱধানে কৰক বুলি কৈছে নিশ্চয়কৈ ভাল হ'ব বুলি কৈছে আজি ধনু ৰাশিৰ জাতক জাতিকাসকলে বন্ধুসকল খংটো অলপ কমাব বুলি কৈছে খং ৰাগে কিন্তু সমস্যাত আপোনালোকক বহুত বেছি পেলাব পাৰে গতিকে এইখিনি ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব আনৰ কথা বতৰা শুনি যিকোনো সিদ্ধান্ত আপোনালোকে তৎক্ষণাত নল'ব আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব এই সময়ত নিজৰ লক্ষ্য আৰু কামৰ অগ্ৰাধিকাৰ দিয়াৰ সময় বুলি কৈছে
যদি সম্পত্তি বিক্ৰী কৰাৰ সন্দৰ্ভত কোনো ডাঙৰ পৰিকল্পনা কৰা হৈছে তেন্তে তৎক্ষণাত কাৰ্যকৰী কৰক বুলি কৈছে আজি অত্যধিক ব্যস্ততাৰ বাবে আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ কাম আধৰুৱা হৈ পৰিব পাৰে ইয়াৰ ফলত আপোনালোকৰ আত্মবিশ্বাস আৰু কৰ্মক্ষমতাটো হ্ৰাস পাব পাৰে বুলি কৈছে আজিৰ ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা কৈছে যে এই সময়ত আপোনালোকৰ কামৰ গতি প্ৰণালী আপোনালোকে বদ্ধভাৱে সম্পূৰ্ণ কৰাৰ প্ৰয়োজন আছে সিস্টেমেটিক্যালি আপোনালোকে কামখিনি কৰক শৃংখলাবদ্ধভাৱে কামখিনি কৰক বুলি কৈছে ধুনীয়াকৈ ভাল হ'ব বিপদজনক কামৰ পৰা যিমান পাৰে আঁতৰি থাকক বুলি কৈছে অবাঞ্ছিত প্ৰকল্প পোৱাৰ বাবে নিয়োজিত লোকৰ বিশেষকৈ কিছু বিপদত পৰিব পাৰে গতিকে সাৱধান হ'ব আজি বাহিৰৰ মানুহক আপোনালোকৰ ঘৰুৱা কথাবোৰ পাৰিবাৰিক জীৱনত হস্তক্ষেপ কৰিবলৈ নিদিব ঘৰুৱা কথাবোৰ নকব বুলি কৈছে অন্যথা কিছুমান ব্যক্তিয়ে দুৰ্বলতাৰ সুযোগ ল'ব পাৰে পাছত গতিকে ধ্যান ৰাখক প্ৰেমৰ সম্পৰ্ক ঘনিষ্ঠতা বৃদ্ধি পাব বুলি কৈছে আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে কিছু লোকৰ ডিঙি আৰু বুকুত কফ সম্পৰ্কীয় সমস্যা বাঢ়িব পাৰে অসাৱধান নহ'ব গতিকে খোৱাবৰ প্ৰতি ধ্যান ৰাখক নিয়মীয়াকৈ যোগাসন কৰক আৰু ৰাতিপুৱা কৈছোঁ যিহেতু আপোনালোকে মৰ্ণিং ৱাক কৰক সুন্দৰ প্ৰতিফলন দেখিব লাকি ৰং হ'ব হালধীয়া ৰং আৰু লাকি নম্বৰ হ'ব 5 অৰ্থাৎ 5 যদি আপোনালোকে আমাৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আহকচোন ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ সেই ৰাশিটো হৈছে মকৰ ৰাশি মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি মকৰ ৰাশি জাতক জাতিকাসকলৰ ইম্পৰ্টেণ্ট কিছুমান কাম হৈ উঠিব বুলি কৈছে অৰ্থাৎ কিছুমান যদি গুৰুত্বপূৰ্ণ কাম আছিল সেই কামখিনি আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব পদপি আৰু প্ৰতিপত্তি বাঢ়িব স্বাস্থ্যৰ প্ৰতি কিন্তু সতৰ্ক হওক বুলি কৈছে কিন্তু এই মকৰ ৰাশি জাতক জাতিকাসকলে উচ্চ পদস্থ বিষয়ৰ ঘনিষ্ঠতাৰ বাবে গুৰুত্বপূৰ্ণ কামত সফলতা লাভ কৰিব পাৰে আৰু আয়ৰ বৃদ্ধি পাব পাৰে বুলি কৈছে তেওঁলোকৰ প্ৰচেষ্টা সফল হ'ব পাৰে বুলি কৈছে ব্যৱসায়িক স্থানত পৰিৱৰ্তন কৰাৰ সম্ভাৱনা আছে ৰাজনীতিৰ পদপি আৰু প্ৰতিপত্তি বাঢ়িব আজি বেছি আপোনালোকে ঢিলা নহ'ব কিছুমান ব্যক্তিয়ে দুৰ্বলতাৰ সুযোগ ল'ব পাৰে কাৰোবাৰ লগত কাজিয়া আপোনালোকে নকৰিব আপুনি এটা গুৰুত্বপূৰ্ণ আপোনালোকে দায়িত্ব পাব পাৰে বুলি কৈছে কিছুমান ইম্পৰ্টেণ্ট কিছুমান আপোনালোকে খবৰ লাভ কৰিব পাৰে কিবা এটা আপোনালোকে বিশেষকৈ দায়িত্ব পাব পাৰে আৰু দায়িত্ব যদি পায় নিশ্চয়কৈ সেইখিনি সুচাৰুৰূপে সম্পাদন কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আজিৰ দিনটো ল'ৰা ছোৱালীৰ ফালৰ পৰা কিছু ভাল খবৰ পাব পাৰে বন্ধু বান্ধৱীৰ সৈতে আপোনালোকে পৰ্যটক হৈ ভাল পাব বুলি কৈছে আজি ভাল লিখাৰ বাবে শলাগ লোৱা হ'ব কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰতিভাৰ শলাগ লোৱা হ'ব আদালতৰ ক্ষেত্ৰত আপোনালোকে লোৱাৰ সিদ্ধান্ত বিশেষকৈ আগন্তুক আহি থকা দিনত কিছু লোকৰ প্ৰশংসনীয় হ'ব বুলি কৈছে গতিকে যিকোনো সিদ্ধান্ত লওঁতে আজিৰ দিনটোত ভাবিবৰ বাবে চেষ্টা কৰক আগন্তুক আহি থকা দিনবোৰৰ সেইখিনি সমাধান কৰিবৰ বাবে চেষ্টা কৰক আজি পেটৰ লগত জড়িত ৰোগত আক্ৰান্ত লোকে আজি কিছু সকাহ পাব গুৰুতৰ ৰোগত আক্ৰান্ত লোকৰ অত্যধিক সাৱধানতাৰ আপোনালোকৰ প্ৰয়োজন আছে চিৰিয়াছনেছ লাগিব কিছু আপোনালোকে নিজকে সেইখিনি ক্ষেত্ৰত আপগ্ৰেড কৰক বুলি কৈছে দীৰ্ঘ দূৰত্বৰ যোগাযোগ অধিক শক্তিশালী হ'ব যদি কোনো চৰকাৰী বিষয় আবদ্ধ হৈছে তেন্তে ইয়াৰ সমাধানৰ বাবে ইয়াৰ অনুকূল সময় বুলি কৈছে ধ্যান ৰাখক কোনো সিদ্ধান্ত লোৱাৰ আগতে পুনৰ বিবেচনা কৰক এলাহ আৰু অসাৱধানতাক আপোনালোকৰ দৈনন্দিন জীৱনত প্ৰৱেশ কৰিবলৈ নিদিব এই অভ্যাসবোৰ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে আপোনাৰ ব্যক্তিগত কামত বাহিৰৰ কোনো ব্যক্তিৰ হস্তক্ষেপ আপোনালোকে কৰিব নিদিব নহলে হস্তক্ষেপে ক্ষতি কৰিব পাৰে আজি কৈছে যে আপোনাৰ সহযোগিতা ব্যৱসায় কামকাজ উন্নত কৰিব কিছু লোকৰ সহযোগিতাই কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে তেওঁলোকৰ কৰ্মক্ষমতা আৰু অধিক বৃদ্ধি পাব লক্ষ্য পূৰণৰ বাবে নিয়োজিত লোকসকলে হেঁচাত থাকিব আজি ঘৰত শুভ পৰিৱেশ থাকিব পুৰণি বন্ধু এজনক লগ পাব আৰু পুৰণি সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব নিজৰ অসাৱধানতাৰ বাবে পেটৰ বেমাৰ হ'ব পাৰে খাদ্যত বিশেষকৈ বতৰৰ বস্তুহে আপোনালোকে অন্তৰ্ভুক্ত কৰক বুলি কৈছে নিশ্চয়কৈ ভাল হ'ব শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 4 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকে লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব এবাৰ হৈছে ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে কুম্ভ ৰাশি আজিৰ কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি কৈছে যে দিনটোৰ বেছিভাগ সময় সামাজিক কামকাজত কিছু লোকে কটাব আপোনাৰ ব্যক্তিত্ব আৰু ভাল অভ্যাসৰ বাবে মানুহে আপোনালোকৰ প্ৰতি আকৰ্ষিত হ'ব স্বাভাৱিক কোনো ধৰ্মীয় স্থানত কিছু সময় কটালে সকাহ পাব ধ্যান ৰাখক কোনো বিৰূপ পৰিস্থিতিৰ ক্ষেত্ৰত ধৈৰ্য ধৰিব লাগে কাৰণ কৰবাৰ পৰা সমৰ্থন আহিব আৰু ইয়াৰ সমাধানো পোৱা যাব সম্পৰ্কত সন্দেহ আৰু বিভ্ৰান্তিৰ সৃষ্টি হ'বলৈ নিদিব ল'ৰা ছোৱালীৰ দায়িত্ব কিছু আপোনালোকে পালন কৰাৰ ক্ষেত্ৰত বিশেষকৈ সময় কটালে ভাল হ'ব তেওঁলোকৰ আত্মবিশ্বাস বাঢ়িব ব্যৱসায়িক দৃষ্টিকোণৰ পৰা অনলাইন কাম-কাজত অধিক মনোযোগ দিব আপোনালোকৰ এই প্ৰচেষ্টা ব্যৱসায়িক পৰিস্থিতি কিছু উন্নতি আনিব বুলি কৈছে লগতে কিছু নতুন সিদ্ধান্ত ল'ব পাৰিব ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে অনলাইন কাম-কাজত অধিক মনোযোগ দিব কিছু লোকে আপোনালোকৰ এই প্ৰচেষ্টা ব্যৱসায়িক পৰিস্থিতি কিছু উন্নতি আনিব বুলি কৈছে লগতে কৈছে যে কিছু নতুন সিদ্ধান্ত আহিব কৰ্মৰত ব্যক্তিসকলে কঠোৰ পৰিশ্ৰমৰ বাবে নিয়োজিত লোকে ইতিবাচক ফলাফল লাভ
লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে বুলি কৈছে খং যিমান পাৰে নিয়ন্ত্ৰণ কৰিব লাগিব আজি ঘৰৰ ব্যৱস্থাৰ সন্দৰ্ভত স্বামী স্ত্ৰীৰ সম্পৰ্কত কিছু পাৰ্থক্য আহিব পাৰে থাকিব পাৰে প্ৰেমৰ সম্পৰ্কৰ পৰা ভুল প্ৰেমৰ সম্পৰ্কৰ পৰা যিমান পাৰে আঁতৰি থাকক এই কেৱল সময় আৰু ধন অপচয় কৰিব আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু লোকৰ আপোনালোকৰ গধু আৰু ভজাৰ মছলাজাতীয় খাদ্যবোৰ খোৱাৰ পৰা আপোনালোকে বিৰত থাকক নহলে সমস্যা হ'ব পাৰে কিছু লোকৰ ডিঙিৰ লগত জড়িত কিছু সমস্যাৰ হ'ব পাৰে সমস্যাক আওকাণ নকৰিব বুলি কৈছে গতিকে এই ক্ষেত্ৰত কুম্ভ ৰাশি জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগিব কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত যাতায়াতৰ বাবে যোগ গঢ়লৈ উঠিছে পাৰ্থক্য পৰিহাৰ কৰক সম্পৰ্কবোৰ ষ্ট্ৰং কৰিবৰ বাবে চেষ্টা কৰক আজি কুম্ভ ৰাশিৰ লোকসকলে নিজৰ কৰ্মৰ ক্ষেত্ৰত অতি আপোনালোকে ব্যস্ত হৈ থাকিব এনে লোকে ৰাজনীতিৰ সম্পূৰ্ণ সমৰ্থন পাব পাৰে মাটি ক্ৰয় বিক্ৰয়ত নিয়োজিত লোকসকলে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে আজি পৰিয়ালত কিছু শুভ কাৰ্যসূচী অনুষ্ঠিত হ'ব পাৰে কিছুমান গুৰুত্বপূৰ্ণ কামত ঘৰৰ পৰা আঁতৰি যাব লগা হ'ব পাৰে আজি নিজৰ কাম নিজে কৰক বুলি কৈছে আন কাৰোবাৰ ওপৰত এৰি নিদিব নহলে কামবোৰ নষ্ট হ'ব পাৰে পুৰণি সম্পৰ্কৰ বিষয়ত লাভ হ'ব উদ্ধতন বিষয়ৰ লগত মতানৈক্য থাকিব পাৰে আজিৰ জীৱন সংগীৰ সৈতে বিশেষকৈ কিছু সময় কটাক অকলশৰে তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক আজি কৈছে যে বিবাহ বহিৰ্ভূত প্ৰেমৰ পৰা আঁতৰি থাকক কোনো ধৰণৰ সমস্যা হ'ব পাৰে আজি কোনো সমস্যাৰ বাবে কিন্তু সম্পত্তিটো আপোনালোকৰ বিক্ৰী কৰিবলগীয়া হ'ব পাৰে কিছু লোকে বুলি কৈছে স্বাস্থ্য কিছু অৱনতি ঘটিব পাৰে আপুনি কোনো গুৰুতৰ ৰোগৰ শিকাৰ হ'ব পাৰে আপোনালোকে ধ্যান ৰাখিব লাগিব তেজৰ বিকাৰৰ লগত জড়িত সাৱধানতাৰ আৰু ঔষধ সময়মতে গ্ৰহণ কৰি থাকিব লাগে আপোনজনৰ স্বাস্থ্য অৱনতি আপোনালোকৰ ঘটাৰ খবৰ পালে মনত দুখ লাগিব বুলি কৈছে স্বাস্থ্যৰ প্ৰতি অসাৱধানতাৰ অভ্যাস সলনি কৰিব লাগিব আপুনি বহুত বেছি কষ্ট পাব লগা হ'ব পাৰে গতিকে এই ক্ষেত্ৰত অলপ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব প্ৰদান কৰক বুলি কৈছে আজি ভগৱান সূৰ্যক পূজা কৰক সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব শুভ ৰং ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 5 আহকচোন মীন ৰাশিলৈ আগবাঢ়িছোঁ মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আত্মনিৰীক্ষণ আৰু আত্মচিন্তাত কিছু সময় কটাব লাগে অৰ্থাৎ নিজকে সেইখিনি ক্ষেত্ৰত আপোনালোকে আপগ্ৰেড কৰক যেনে আপোনালোকে কেনেকৈ আগবাঢ়িব কেনেকৈ সমস্যাবোৰ সমাধান কৰিব আপোনালোকৰ যদি প্ৰব্লেমবোৰ চলি আছে সমস্যা আছে জীৱনত সেই সমস্যাটো মানুহৰ জীৱনতো সমস্যা থাকে কিন্তু সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পৰা যায় কেনেকৈ পৰিস্থিতিৰ পৰা ওলাই আহিব পাৰি বিপদৰ পৰা কেনেকৈ হাত খাৰিব পাৰি তেনেকুৱা ধৰণৰ চিন্তাবোৰ আপোনালোকে কৰক বুলি কৈছে গতিকে সেই কৈছে যে আপোনালোকে আত্মচিন্তাত বা আত্মনিৰীক্ষণত কিছু সময় কটাব লাগে ভাল হ'ব বুলি কৈছে আপোনালোকৰ দক্ষতা আৰু জ্ঞানেৰে সুখকৰ ফলাফল দিব আপোনাৰ প্ৰতিদ্বন্দ্বীসকল আপোনালোকৰ সন্মুখতে পৰাজিত হ'ব হাৰ মানিব বুলি কৈছে আজিৰ যুৱক যুৱতীসকলে যিকোনো আকাংক্ষিত কাম সম্পূৰ্ণ কৰিব পাৰিব মনত ৰাখিব যে যিকোনো ধৰণৰ অনুচিত আপোনালোকৰ কাৰ্যই বা আপোনালোকৰ বেয়া কাৰ্যকলাপ নেতিবাচক কাৰ্যকলাপে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে নেতিবাচক কাম কাজৰ পৰা যিমান পাৰে আঁতৰি থাকিলে ভাল হ'ব অত্যধিক ব্যস্ততাৰ বাবে ব্যক্তিগত আৰু পাৰিবাৰিক কামত আপোনালোকে বিশেষ গুৰুত্ব দিব নোৱাৰিব পাৰে অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়িক কাৰ্যকলাপ এতিয়াৰ বাবে লেহেমীয়া হৈ থাকিব কিন্তু সময়ৰ লগে লগে কথাবোৰ ভাল হ'ব গতিকে নিৰাশ বেছি নহ'ব অংশীদাৰিত্বৰ ব্যৱসায়ত সদায় দৰে কামবোৰ চলি থাকিব আৰু যুক্তিসংগত লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে চাকৰি এটা পাবলৈ বা কিবা এটা জব পাবলৈ হ'লে বহুত বেছি কষ্ট কৰিব লাগিব পাৰে আৰু কিছু ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা আছে আজিৰ দিনটোত আজি যৌৱনৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে কিছু লোকৰ ব্যৱসায়িক সমস্যা আপোনালোকৰ পাৰিবাৰিক জীৱনত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব ঘৰৰ মানুহখিনিৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিবৰ বাবে যিমান পাৰে আপোনালোকে চেষ্টা কৰক বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু লোকৰ কাহ চৰ্দিৰ দৰে আপোনালোকৰ অভিযোগ থাকিব সমস্যা থাকিব পাৰে গতিকে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰতো মীন ৰাশিৰ জাতক জাতিকাসকলে অলপ গুৰুত্ব প্ৰদান কৰক বুলি কৈছে নিশ্চয়কৈ উন্নত ফলাফল দেখিবলৈ সক্ষম হ'ব আজি ঋণাত্মক শক্তি পৰিহাৰ কৰক বুলি কৈছে কৰ্ম সংস্থাপনত সমস্যা হ'ব পাৰে আজি মীন ৰাশিৰ লোকসকলৰ বাবে দিনটো আৰম্ভ হ'ব কিছুমান অপ্ৰয়োজনীয় দৌৰাদৌৰি বা আপোনালোকৰ কৈছে যে মানসিক কিছু আপোনালোকৰ চিন্তাৰ বা আপোনালোকৰ তেনেকুৱা ধৰণৰ এটা চিন্তা বা টেনশ্যনে আপোনালোকৰ কিছু দিনটো আৰম্ভ হ'ব পাৰে কিন্তু আন কিবা ক্ষতি হোৱাৰ সম্ভাৱনা কম আছে আজি কৈছে যে কিছুমান গুৰুত্বপূৰ্ণ কামত বাধা আহিব পাৰে বুলি কৈছে আপুনি আনন্দ আৰু বিলাসিকতাৰ প্ৰতি কিছু আগ্ৰহী হ'ব পাৰে আজিৰ ব্যৱসায়ত কিছু লেহেমীয়া হৈ থাকিব কামৰ প্ৰতি আগ্ৰহ কম অনুভৱ কৰিব লেজিনেছ এলেহুৱা ভাৱবোৰ আপোনালোকৰ মনত ঠাই নিদিব বুলি কৈছে সেইখিনি পৰিহাৰ কৰক টোটেলি ভাল হ'ব আপুনি নিজৰ কাম এৰি অযথা ইফালে সিফালে বিচৰণ কৰিব পাৰে পৰিয়ালত অপ্ৰয়োজনীয় বিসংগতি হ'ব পাৰে অবাঞ্ছিত ভ্ৰমণলৈ যাব লগা হ'ব পাৰে আজি চাকৰি বা কৰ্মৰ ক্ষেত্ৰত হতাশাৰ সৃষ্টি হ'ব পাৰে আদালতৰ গোচৰৰ সিদ্ধান্ত আপোনালোকৰ বিৰুদ্ধে আহিব পাৰে আজি কৈছে যে কৰ্ম সংস্থাপনৰ সন্ধানত ইফালে সিফালে বিচৰণ কৰিব লগা হ'ব পাৰে বিশেষকৈ শৰীৰটো কিছু আপোনালোকৰ বিষ হ'ব পাৰে বুলি কৈছে মনৰ চিন্তা আৰু বেছি হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত হঠাৎ কিছু আপোনালোকৰ অপ্ৰীতিকৰ সমস্যা হ'ব পাৰে গতিকে কৰ্মৰ ক্ষেত্ৰত যিকোনো কাম কৰোঁতে সাৱধান হওক বুলি কৈছে
কিছুমান ব্যক্তি আপোনালোকক ভুল পৰামৰ্শ দি আপোনালোকক বিপথে পৰিচালিত কৰাৰ বাবে চেষ্টা কৰিব পাৰে গতিকে কাৰোবাৰ পৰামৰ্শ কাৰোবাৰ কথা বতৰা শুনি বা প্ৰভাৱিত হৈ কিছুমান সিদ্ধান্ত তৎক্ষণাত আপোনালোকে নল'ব নিজাববীয়াকৈ গতিকে ধ্যান ৰাখক গতিকে নিজৰ বিচাৰ বিবেচনাৰ আপোনালোকে প্ৰয়োগ কৰক আনৰ কথা বতৰা শুনি যিকোনো সিদ্ধান্ত আপোনাৰ কৰ্মৰ ক্ষেত্ৰতে হওক ব্যৱসায়ৰ ক্ষেত্ৰতে হওক ইউজ নকৰিব বা তেওঁলোকৰ কথা শুনি কাম নকৰিব গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে অসুস্থ লোকসকলে আপোনজনৰ পৰা আশানুৰূপ সমৰ্থন নোপোৱাৰ বাবে দুখ অনুভৱ কৰিব পাৰে নিজকে সুস্থ হৈ থাকিবৰ বাবে সুস্থ ৰাখিবৰ বাবে হেল্থি কৰি ৰাখিবৰ বাবে চেষ্টা কৰক ঈশ্বৰক পূজা কৰক ভগৱানক পূজা কৰক ভগৱানৰ ওচৰত আপোনালোকে বিশ্বাস ৰাখক অৰ্থাৎ কৈছে যে আজি দিনটো পাৰিলে শিৱলিংগত পানী আগবঢ়াওক আৰু ভগৱান শিৱক পূজা কৰক ভাল প্ৰতিফলন দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 7 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'টো ইমান ধন্যবাদ ওম নমঃ শিৱায়